হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালে নিশ্চয়। মই এতিয়া দুপৰীয়া আৰু আৰম্ভ কৰিছোঁ ভিডিঅ'টো। সকলোকে থাকিল মোৰ চেনেল আয়ুষ গগৈৰ পৰা স্বাগতম হা। এতিয়া মই কি কৰিছোঁ বাৰু, কি বনাব লৈছোঁ দেখাইছোঁ। এতিয়া আৰু পাছবেলা খাবৰ কাৰণে আনিলোঁ এয়া ব্ৰইলাৰ অকণমান। এয়া অকণমান গ্ৰেভি টাইপো বনাম আৰু বেলেগ ধৰণৰ দুডোখৰমান বনাম বুলি ভাবিছোঁ। কেনেদৰে কি কৰি বনাব দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো আগলৈকে, আকৌ অনুৱেই নকটাকৈ। এতিয়া এইখিনি ধুই পখালি থৈছোঁ আৰু থৈ মেলি অলপ পাছতে বনাব লাগিব। অলপ পানীটো মানে যাবলৈ দিছোঁ। পানীটো থাকিলে অলপ ভাল নহয়, পানী ওলাই মাংসখিনিত। মাংসখিনি বনাবৰ কাৰণে মই পিঁয়াজ কাটি ল'লোঁ। আজি মিহি মিহিকৈ পিঁয়াজ কাটিলোঁ দেই। দুটা সৰু বাকী দুটা পিঁয়াজ মিহি মিহিকৈ কাটি ল'লোঁ। কাটি ইয়াতে নিমখ হালধি মছলা সকলোখিনি দি দিছোঁ। এতিয়া এইখিনি আৰু কালাৰটো উঠিছে। এতিয়া মাংসখিনি দি দিম। এইখিনি মাংস ভজা হৈ গৈছে আৰু ইয়াত জালুকো দিব লাগিব। জালুকটো এতিয়া নিদিব, অকণমান দেৰিকৈ দিম। এতিয়া দি দিম বিলাহী কাটি থৈছোঁ। এতিয়া মই দুডোখৰমান থৈ দিছিলোঁ। কোমল চাই এতিয়া লৈছোঁ নেমু এডোখৰ, নিমখ হালধি মছলা অকণমান দি দিছোঁ। নেমু এডোখৰ থৈছোঁ। এতিয়া নেমু এডোখৰ চেপিম। চেপি পিনে বাৰু কি বনাওঁ দেখাম। এতিয়া চেপি পিনে অলপ সময় সানি থ'ব পাৰিম। ইয়াত আৰু বাটাৰ অকণমানো সানি দিম বাৰু। এইখিনি সানি লওঁ। এইখিনি এতিয়া বাটাৰ অকণমানো সানি দিওঁ। চামুচখনে সানি দিওঁ। চামুচখনতে উলিয়ালোঁ যেতিয়া হাতখন নেলেপিয়াওঁ। এতিয়া ধুনীয়াকৈ সানি মেলি অকণমান সময় থৈ দিম। তাৰপিছত বনাব লাগিব। আজি বনাম চিকেন পকৰা। অকণমান সময় ঢাকি থৈ দিব লাগিব 15 মিনিটমান। তাৰপিছত বনাই আছোঁ হা। ইফালে মাংসখিনি সিজি আছে আৰু পানী দিবলৈ আছে। চিকেন পকৰাখিনি বনাবৰ কাৰণে এচামুচ বাটাৰ দি ল'লোঁ। বাটাৰ দি এতিয়া ইয়াতে তেল দি দিম। তেল দি আৰু বনাম। আজি লাল মিচিটো অলপ কাশ্মীৰী বেছিকৈ দিছোঁ। সেইকাৰণে অকণমান কালাৰটো বেছি দিছোঁ। আজি এইবিলাক অকণমান কালাৰ কৰি খাওঁ সেইবুলিয়ে বেছিকৈ দিলোঁ আৰু এতিয়া হৈ গৈছে আৰু এতিয়া গেছটো অফ কৰি দিম। তাৰপিছত ঠাণ্ডা হ'ব। তাৰপিছত আৰু পৰিৱেশন কৰিম আৰু এইফালে এতিয়া চিকেন পকৰা বনাই আছোঁ। খোৱাৰ পাছত দেখাম বাৰু। এতিয়া সিজা নাই, এতিয়া দিয়াই নাই, এতিয়া হোৱা নাই। এতিয়া গধূলি সময়ত অকণমান ওলাই আহিছোঁ আৰু দেখিছে পানী কিমান হৈ গৈছে। বৰষুণ পৰিয়ে আছে। বৰষুণ পথাৰ হয়। পথাৰৰ পানী পূৰা ঢোল হৈ গৈছে। ৰাস্তাটো পানী বাগৰি গৈছে আৰু ক'ৰবাত যে একদম পূৰা ৰাস্তাতে আঁঠু হৈ গৈছে পানী। আমাৰ ইয়াত বাৰু এইটো আমাৰ বকোৱা ৰাস্তা হয়। বকোৱা ইয়াত বাৰু আলি বাগৰ পানী সিমান হোৱা নাই, হৈছে অলপ। এইজনী মাছ গৈছে এবাৰ। হেল্ল' গাইজ, এতিয়া একেবাৰে আৰু ভাত পানী বনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সন্ধিয়া সময়ত আৰম্ভ কৰিবলৈ নহ'ল বাৰু। এতিয়া ভাত খাম বাৰু, খোৱা নাই। লাহে ধীৰে এতিয়া বোলো কাপোৰ কেইটামান ইস্ত্ৰি দি লওঁ। একদম ডাৱৰীয়া বতৰ, কাপোৰ কানি শুকোৱা নাই। গতিকে ইস্ত্ৰিকে কৰি লওঁ বোলো। এইবোৰ কাপোৰ ধুই দিছিলোঁ, নুশুকালে আৰু 2 দিন হৈ গ'ল শুকোৱা নাই এইফালে। এতিয়া বোলো কি কৰোঁ, ইস্ত্ৰিকে কৰি দিওঁ, নহ'লে এইবিলাক কাপোৰ বৰমুৰি থাকিব। সেই গতিকে ভাবিলোঁ ইস্ত্ৰিটোকে ঘঁহাই থৈ দিওঁ আৰু শুকাই থাকিব তেতিয়া। য'তে ত'তে কাপোৰ থৈ দিছোঁ, চব তিতা কাপোৰ এইবোৰ। এইখিনি এতিয়া চব ইস্ত্ৰি কৰিব লাগিব। ব্লাউজ এইবোৰ সদায় তিওৱা হয়। এতিয়া আৰু কাপোৰখিনি ইস্ত্ৰি দিয়া হৈছে। দি লৈছোঁ আৰু লাহে লাহে দি আছোঁ আৰু। হেল্ল' গাইজ, একেবাৰে আকৌ খাই উঠিহে আৰু ভিডিঅ' আৰম্ভ কৰিছোঁ। কাপোৰ ইস্ত্ৰি কৰিলোঁ, দেখাইছিলোঁ যে। ইস্ত্ৰি কৰি মেলি আৰু ভাতকেইটা খালোঁ। খাই বাৰু বাচন বৰ্তন ধুই আজৰি হৈ একেবাৰে এতিয়া অকণমান বহিছোঁ। অলপ সময় বহি আৰু হ'বগৈ লাগিব। কাপোৰ ইস্ত্ৰি দিলোঁ মানে কি, বেলেগ ক'লৈকো যাবলগীয়া নাই। মানে ধুই দিছিলোঁ, ধুই দিয়া কাপোৰ বৰষুণৰ বতৰ যে শুকোৱা নাই। সেই গতিকে আৰু ইস্ত্ৰিকে বোলো কৰি দিওঁ। ইস্ত্ৰি কৰি শুকুৱাই দিওঁ
নহ'লে বমি থাকিব যে। এয়া সেইদিনা সেই বিয়া খাবলৈ যোৱাই কাপোৰ এযোৰ গৰম আছিলে যিহেতু পিন্ধি গৈছিলোঁ, সেইকাৰণে আৰু ধুই দিওঁ বোলো। ধুই দিলোঁ, পিছে বৰষুণৰ বতৰ শুকোৱা নাছিলে, সেই গতিকে আৰু আজি ইস্ত্ৰি কৰি মেলি কোবতে আৰু বহাই থৈ দিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কিবা এটা ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। আকৌ লগ পাম নিশ্চয় আৰু নেক্সট ব্লগত। তাৰে আশাৰে আৰু আজিলৈ গুড নাইট। আকৌ লগ পোৱাৰ আশাৰে হা।